বিষয়ে তো ফেটছৰ বিষয়ে চাওঁতে তুমি চাবা যেতিয়া আমি কেনেকৈ গম পাম যে কোনবোৰ বস্তুত ফেটছ থাকে ছোৱালীবোৰেতো গমেই পাইছে ন ফেটছ বুলি কওঁতে হয়নে তো ফেটছৰ বিষয়ে যেতিয়া তুমি চাবা তো তাক আমি কেনেকৈ গম পাম যে কোনবোৰ বস্তুত থাকে তেতিয়া তাৰ বাবে তুমি কি কৰিবা যিকোনো খাদ্য ল'বা সেইখিনি তুমি কাগজত মানে অকণমান ৰেপ কৰি ল'বা কাগজত ল'বা ধুনীয়াকৈ মানে ল'বা লোৱাৰ পিছত তুমি ভাঙি দিবা তাতে গুড়ি কৰি দিবা চাবা যাতে কাগজখন ফাটি নাযায় বা এনেকৈ তুমি এনেকৈ মেৰিয়াই থ'লেও হ'ব তাৰপিছত অলপ সময় পিছত তুমি সেইটো চাবাচোন পোহৰত আনি পিনে তাত কিবা তেলৰ দাগ কিছুমান থাকে আৰু সেইটোৱে মানে গম পাওঁ যে আমি তাতে কি হৈছে সেই বস্তুটোত মানে ফেটছ আছে এতিয়া ফেটছৰ কিছুমান চ'ৰ্চেছ আছে সেইবোৰ আমি ইয়াতে পঢ়াতকৈ আমি পিকচাৰ চাই লওঁ ন পিকচাৰ চালে আমাৰ বেছিকৈ মনত ৰাখিব হয়নে নাই এইটো চোৱা এখন NCERT কিতাপ হয় মই ইয়াৰ পৰাই যিহেতু কৰিছোঁ গতিকে মই নোটটো ইয়াৰ পৰাই বনাইছোঁ চাই লোৱা ইয়াতে চ'ৰ্চেছ আছে কি চোৱা প্লেন চ'ৰ্চেছ আছে প্লেন চ'ৰ্চেছত তুমি কি পাবা এণ্ড এনিমেল চ'ৰ্চেছত আছে প্লেন চ'ৰ্চেছ বুলি কওঁতে চোৱাচোন ইয়াতে ধুনীয়াকৈ মানে ইয়াতে কি আছে চিডছ অফ ছানফ্লাৱাৰ দেখিছেনে নাই ছানফ্লাৱাৰ চিডছৰ যিটো মানে ছানফ্লাৱাৰ চিডছৰ তাতো মানে আমি কি থাকে ফেটছ থাকে দেন নাটছ হয় গমেই পাইছে এইবোৰ আৰু তাৰপিছত তিলতো পোৱা যায় মাষ্টাৰ্ড অইল আৰু চব জাতীয় কিছু অইলতে মানে কি হয় অইল মানে কি ফেট হয়নে নহয় ছোৱালীবোৰে গমেই পাইছে ইমান ফেট আছে এনেকৈ কয় ন শকত হ'লে বহুত টাইট কৰে তো চব অইলবিলাকতে আমাৰ কি থাকে ফেটছ থাকে দেন তেনেধৰণে এইটো চোৱা তুমি এনিমেল চ'ৰ্চেছৰ ভিতৰত চোৱা মিট এতিয়া আকৌ লোভ লাগিব দেই মিট মাংস আহি গ'ল হয়নে নাই এইটো মাছ কণী দেন এগ ৰাইট ক্ৰীম মিল্ক বাটাৰ ঘি এই ফেটছৰ বস্তুকেইটাতো আমাৰ ক'বলগীয়াই নাই পূৰা একদম মনতে ৰাখিব সকলোৱে এইটো চোৱা এইকেইটা চাওঁতে একে লোভ লাগি গৈছে চাগে আৰু ন মাংস বিশেষকৈ ক'বলৈ ভালেই পায় মানুহে তো এইটোৱে আছিলে ফেটৰ বিষয়ে ফেটছৰ বিষয়ে এতিয়া আমি চাম ভাইটামিনছ কি হয় মানে আমাৰ শৰীৰত মানে কি কয় অলপ পৰিমাণে ইয়াক বিভিন্ন ধৰণৰ ভাইটামিনছ থাকে শৰীৰত আৰু অলপ পৰিমাণে ইয়াক আমাৰ সকলো ভাইটামিনছৰ প্ৰয়োজন হয় আৰু ভাইটামিনছে কি কৰে আমাৰ শৰীৰক মানে ৰোগৰ পৰা ৰক্ষা কৰে তাৰপিছত আমাৰ মানে কি হয় আমাৰ আঁঠুবোৰ হেল্ডি ৰাখে তাৰপিছত চকু তাৰপিছত দাঁত ব'নছ গামছ এইবোৰক মানে সকলোকে হেল্ডি ৰাখে বডি নিড অল টাইপ অফ ভাইটামিনছ মানে সকলো ধৰণৰ ভিটামিনছ অলপ পৰিমাণে হ'লে আমাক প্ৰয়োজন হয় তেনেধৰণৰ ভিটামিন চোৱাচোন ভিটামিন A এনেকৈ খাদ্য খোৱাৰ সময়ত মাহঁতে কয় ন যে যেতিয়া শাক পাচলি কিবা চব্জি বনায় ন তেতিয়া কয় খা এইটো খাবি এইটো ভিটামিন পাবি খা হয়নে নাই কয়নে নাই মাহঁতে তো এইটো চোৱা ভিটামিন এত আমি কি পাওঁ ভিটামিন এ কি কৰে আমাৰ স্কিন আৰু চকু দেখিছেনে আই হেল্ডি কৰি ৰাখে ভিটামিন বিক আমি কি পাওঁ শৰীৰত মানে গ্ৰুপ হিচাপে থাকে আৰু এই গ্ৰুপটোক কোৱা হয় ভিটামিন বি কমপ্লেক্স ঠিক আছে চিয়ে কি কৰে ভিটামিন চিয়ে কি কৰে আমাৰ শৰীৰত মানে যিবোৰ ডিজিজ হয় তাৰ বাবে মানে ফাইট কৰিবলৈ হেল্প কৰে আৰু ভিটামিন ডিয়ে কি কৰে মানে যিটো আমাৰ কেলছিয়াম থাকে তাক ইউজ কৰিবলৈ ব'ন আৰু মানে টিথৰ কাৰণে ইউজ কৰিব তাক হেল্প কৰে মানে সেইটোৱে আৰু এইবোৰে